কুলা বগাটো আচলতে ৰংহে হয় অনুভৱ কৰিছো। এটা সময়ত ময়ো কুলা ৰঙৰ কাৰণে বহুতখিনি কথা শুনিবলৈ পাইছিলো। কিন্তু আপুনি যে ছচিয়েল মিডিয়াত আহিলে তাৰ আৰু কিবা ৰহস্য আছে নেকি? অহা এতিয়া কিমান বছৰ হ'ল, কিমান দিন হ'ল? আৰু পইচাটো চব সময়ত ইম্পৰ্টেণ্ট কথাত নহয়। প্ৰথমে পৰিচয়টো দিব জিনা জাহান বাৰ। মোৰ নাম জিনা জাহান। আচলতে মোৰ নাম জিনা, মোৰ হাজবেণ্ডৰ নাম জাহান। দুটা মিলি পেলাই জিনা জাহান হৈছে। আৰু একদম বহুত ইণ্টাৰেষ্টিং কথা ক'লে। এইটো নাজানে, এইটো মই আপোনাৰ পেজত কৈ দিছো। জিনা জাহান আচলতে মোৰ হাজবেণ্ডৰ নাম জাহান, মানে নিক নেম, মোৰ নাম জিনা। গতিকে দুইজনৰ নামটো এক হৈ পেলাই জিনা জাহান হৈছে। বহুত ভাল লাগিল দেই, একদম মানে ভাল লগা কথা এইটো। আৰু মোৰ ঘৰ ক'ত? মোৰ জন্ম শদিয়াত হৈছিলে। শদিয়াৰ এখন সৰু গাঁৱত মোৰ জন্ম হৈছিলে আৰু আমি থাকো শিৱসাগৰত। আৰু মা ঘৰত পৰিয়াল কোন কোন আছে? মা ঘৰত বহুত ডাঙৰ পৰিয়াল, জইণ্ট ফেমিলি। কেকা আছে, বৌ আছে, ভতিজা দুটা, ভন্টি, আব্বা, আম্মা, তেনেকে জইণ্ট ফেমিলি। হাজবেণ্ডৰ ফেমিলিত কোন কোন আছে? হাজবেণ্ডৰ ফেমিলিত বৰ্তমান মই আৰু মোৰ মানুহজনে আছো। একদম মানে পৰিৱেশটো একেবাৰে ঠাণ্ডা, একদম ঘৰৰ ধুনীয়াকে ভিডিঅ' আপোনালোকে আহিছে কাৰণে আজি বহুত বেছি ভাল ব্লগটো, লাগিছে। ঘৰৰ ব্লগ এটা ধুনীয়াকে হোম টুৰ এটা দিম হা, দেখিছো। চাব আপোনালোকে, চাই মৰম দিব বুলি আশা কৰিছো। আৰু বহুত ধুনীয়া বস্তুবোৰ, ইউনিক মানে ঘৰৰ ভিতৰৰ। আপুনি যে ছচিয়েল মিডিয়াত আহিলে তাৰ আৰু কিবা ৰহস্য আছে নেকি? ছচিয়েল মিডিয়াত আচলতে মানে এনেই ঘৰত থাকি থাকি বৰ হৈ গৈছিলো। তো মানুহজনে আচলতে ছাপৰ্ট বেছি কৰিলে। মানুহজনে ক'লে যে ভিডিঅ' বনোৱা, ৰেচিপি ভিডিঅ', যিহেতু মই বনাই ভাল পাওঁ, তো সেইকাৰণে ৰেচিপি ভিডিঅ' বনোৱা বুলি ক'লে। তো তেখেতৰ ছাপৰ্টতে মই বনালো আৰু আজি ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজত এৰি থাকো। আৰু এতিয়া আটাইতকৈ মানে বেছি ভাল লগা খাদ্য কি? ৰেচিপিবোৰৰ ভিতৰত কি ভাল পায়? মানে মই নিজে বনোৱা নিজে বনোৱা ৰেচিপি বাৰু প্ৰায়বোৰে ভালেই হয়, কিন্তু এনেকি মোৰ ভাল পোৱা বস্তু স্পাইচি, যেনেকে নহওক মানে কাবাব, এটা বিৰিয়ানী, চিকেন পকৰা, এইবোৰ মোৰ ফেভৰেট বস্তু হয়। মই স্পাইচি বস্তু খাই বেছি ভাল পাওঁ। তেনেকুৱা আৰু মানে মিঠা বস্তু বনাও, কিন্তু খুব কম খাওঁ। তেনেকুৱা। আৰু যিমান পাৰে মানুহে 30 years হোৱাৰ পিছৰ পৰা মিঠাবোৰ কমাই দিব লাগে। হেল্থৰ কাৰণেও বেয়া। সেইটো কথা। আৰু আপোনাৰ বাৰ্থডে কেতিয়া? মোৰ বাৰ্থডে ডিচেম্বৰৰ 17 তাৰিখে। আৰু চেলিব্ৰেট কৰা হয় নেকি? চেলিব্ৰেট নকৰো তেনেকে। মইতো সৰুৰে পৰা বাৰ্থডে কেতিয়া মই গমেই পোৱা নাছিলো। আচলতে আমাৰ ঘৰত সেইবিলাক চেলিব্ৰেট নকৰে। কিন্তু এতিয়া বিয়া হোৱাৰ পাছত মানুহজনে কেতিয়াবা অলপ বাহিৰলৈ ওলাই লৈ যায়, ছাৰপ্ৰাইজ কেতিয়াবা দি দিয়ে আৰু তেনেকুৱা কথা। বাৰ্থডে আচলতে ইমান চেলিব্ৰেট কৰা নহয়। এতিয়া মানে আপোনাৰ যিসকল আপোনাৰ মানে হেৰি আছে, ফলোৱাৰ্ছ আছে, আপোনাক ফলো কৰে, তেওঁলোকে আপোনাক উইচ কৰিব পাৰিব? পাৰিব, নিশ্চয় উইচ কৰিব পাৰিব। কুলা বগাটো আচলতে ৰংহে হয় নে নহয়? গতিকে পঢ়াটো মেইন, আৰু তাৰপিছত নিজে কৰা মানে যিকোনো কাম কৰি ভাল পোৱা কামটো আচলতে কৰি যাব লাগে। এদিন নহয় এদিন ছাকচেছ হ'ব। আৰু এটা ৰাতি মানে টোপনি ক্ষতি কৰি পেলাই নিজকে চিনি পাব লাগে। মানে টোপনি ক্ষতি কৰি এটা ৰাতি নিজক বিচাৰিব লাগে যে মই কি কৰি ভাল পাওঁ। সেইটোৱে কথা। আৰু কুলা বগাটো এটা ৰং হয়, কাৰণ এতিয়া মই নিজে অনুভৱ কৰিছো। এটা সময়ত ময়ো কুলা ৰঙৰ কাৰণে বহুতখিনি কথা শুনিবলৈ পাইছিলো। কিন্তু আজি যিয়ে নহওক, মই নিজে কৰ্মৰ দ্বাৰা কিবা নহওক কৰবাত অকণমান হলেও মানে এটা পৰিচয় বনাব পাৰিছো বুলি মই ভাবো। আৰু গতিকে সেইকাৰণে মই ল'ৰা ছোৱালীসকলক সেইটোৱে কথা ক'ম, পঢ়াৰ পাছত নিজে কি কৰি ভাল পায় সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগে। ধন্যবাদ, ভাল লাগিল। আজি আহিলো মানে বহুত ব্যস্ততাৰ মাজেৰে বহুতখিনি মানে কথা পাতিলো, আৰু আমাকো বহুত ধুনীয়াকে মৰম কৰিছে। আৰু আজি যিখিনি আমি নজনা কথা কেপচাৰ কৰিলো, এতিয়া আপোনালোকে মানে যিসকল জিনা জাহান বাৰ ফলোৱাৰ্ছ আছে, চাই মৰম দিব আৰু নতুন ফলোৱাৰ্ছ বাঢ়িব বুলি আশা কৰিছো। আৰু ধন্যবাদ, আহিলে বহুত বেছি ভাল লাগিলে। আৰু আপোনালোকেও যিসকল মোক ভাল পায় সেইসকলে বাকো ছাপৰ্ট কৰিব। তেখেতেও কিবা এটা কৰিবলৈ লৈছে, গতিকে তেখেতৰ পেজটো আপোনালোকে ফ'ল' কৰি দিব, তেখেতক মৰম দিব বুলি আশা ৰাখিছো। বহুত বহুত ধন্যবাদ।